আন্দোলনৰ স্থলীত আমি সকলো সমবেত হৈছোঁ। পৰম কৃপালু বাপাই সমস্ত এই জগতৰ প্ৰত্যেক মনুষ্যই দুখী, অশান্ত, অতৃপ্ত। আমি কেৱল মনুষ্যহে যে দুখী সেইটো নহয়, ব্ৰহ্মলোক পৰ্যন্ত এই দুখৰ বিস্তাৰ হৈ আছে। আমি যেনেকৈ দুখী, ব্ৰহ্মাও তেনেকৈ দুখী। গতিকে আমি এই দুখী, এই জগতত দুখী হৈ থাকিব নিবিচাৰোঁ। আমি সদায় দুখৰ নিবৃত্তি সকলোৱে বিচাৰোঁ আৰু এই দুখৰ নিবৃত্তিৰ কাৰণে আমি সকলোৱে প্ৰতিক্ষণ আমি কৰ্ম কৰোঁ। কৃষ্ণদেৱে গীতাত কৈছে যে নহি কশ্চিৎ ক্ষণমপি জাতু তিষ্ঠতি অকৰ্মকৃত, যে এই জগতৰ প্ৰত্যেকজন মনুষ্যই প্ৰতিক্ষণত কৰ্ম কৰি আছে কেৱল দুখ নিবৃত্তিৰ কাৰণে। কিন্তু আমি দুখ নিবৃত্তি যে কৰিব পাৰিছোঁ এই কথাষাৰ আমি ক'ব নোৱাৰোঁ। যে দুখ নিবৃত্তিৰ কাৰণে যিহেতুকে আমি দুই ধৰণৰ এই জগতত কাম কৰোঁ, এবিধ আধ্যাত্মিক কৰ্ম আৰু এবিধ হ'ল সাংসাৰিক কৰ্ম। আমি আজি যি কৰ্মভাগ ইয়াত সকলোৰে এনেকুৱা ৰ'দত কষ্ট কৰি বিভিন্ন ঠাইৰ পৰা আহি ইয়াত সমবেত হৈছোঁ, সেইভাগ হ'ল আধ্যাত্মিক কৰ্ম। আৰু আধ্যাত্মিক কৰ্মৰ জৰিয়তে আমি গুৰুজনাক জানিবলৈ, গুৰুজনাক মনন কৰিবলৈ, চিন্তন কৰিবলৈ আমি এক পৰিৱেশ সৃষ্টি কৰি লওঁ। কিয়নো গুৰুজনাক যদি চিন্তা নকৰোঁ তেনেহ'লে গুৰুজনাৰ পৰা আমালৈনো গুণবোৰ কেনেকৈ আহিব? আমি সকলোৱে জানো, যেতিয়া একান্ত মনে এক মনে গুৰুক আমি স্মৰণ কৰোঁ তেনেহ'লে গুৰুৰ পৰা গুণবোৰ আমাৰ গালৈ গুচি আহে। কেনেকৈ গুচি আহে? যাকে যিবা সৰ্বক্ষণে চিন্তিয়া থাকয়, তাহাৰ স্বৰূপ কিন্তু অৱশ্য পাৱয়। সেইকাৰণে আমি গুৰুক প্ৰতিক্ষণ চিন্তা কৰিব লাগে। আমি যে গুৰুক চিন্তা কৰিব লাগে, গুৰুক চিন্তা কৰাটো কিন্তু সহজ নহয়। কেলৈ সহজ নহয়? যে ভগৱানক চিন্তা কৰাটো যেনেকৈ টান, গুৰুক চিন্তা কৰাটো তেনেকৈ টান বস্তু। গুৰুক সহজে পোৱাটোও টান আৰু গুৰুক সহজে বিচাৰ কৰা বা বুজি পোৱাটোও টান। কাৰণ হৰি হেন অতি কৃপাময় ভক্ত গুৰুজনো হেহি নয়, দুয়োজন এক শৰীৰতহে মাত্ৰ কেৱল ভিন। সেইকাৰণে ভগৱানক পাবলৈ যিমান টান, গুৰু বস্তুক পাবলৈও সিমান টান। ভগৱানক পাবলৈ যি ধৰণে আমি তত্ত্বশাস্ত্ৰ জানিব লাগে, গুৰুক বিচাৰ কৰিবলৈও সেই ধৰণে আমি তত্ত্বশাস্ত্ৰ বা তত্ত্বসমূহ বিচাৰ কৰিব লাগে। তত্ত্বনো কি? আমি সকলোৱে জানো তত্ত্ব মাত্ৰ তিনিবিধ। আমি নিজেই আমাৰ নিজৰ শৰীৰতে দুটা তত্ত্ব সোমাই আছে। এটা শৰীৰ, এইটো জড়তত্ত্ব বা মায়া তত্ত্ব বা প্ৰকৃতি, আৰু আমাৰ এই শৰীৰটোক যি চৈতন্য কৰি ৰাখিছে ই আত্মা বা জীৱ বা জীৱাত্মা বা তাক কি বুলি কোৱা হয়? পুৰুষ বুলিও কয়। গতিকে দুটা তত্ত্ব ইয়াত সোমাই আছে। এই দুটা তত্ত্বত এটা তত্ত্বই সদায় কণ্ট্ৰল কৰি বা নিয়ন্ত্ৰণ কৰি ৰাখে। সকলোৱে আমি জানো যে ক্ষৰ পদে ইটো দেহক বোলয়, অক্ষৰ শবদে ব্ৰহ্ম, দুইটো কৰি হৰি, উত্তম নিমিত্তে প্ৰসিদ্ধ পুৰুষোত্তম। এই ক্ষৰ আমাৰ শৰীৰটো আৰু অক্ষৰ আমাৰ আত্মাটোৰ ওপৰত কোনে শাসন কৰি আছে? প্ৰভু ভগৱন্তই শাসন কৰি আছে। এই তিনিটাই মাত্ৰ তত্ত্ব। ক্ষৰং প্ৰধানং অমিতাক্ষৰং দেৱহৰ, ত্ৰাত্মানবিশ্বতে দেৱ একঃ, তস্য বিধানাৎ যোজনাৎ গৃহশান্তি বিশ্বমায়া নিমিত্তি, ভোক্তা ভোক্তং পৰিতাৰং সমত্তা। সুপৰ্ণা চৌজা চকায় ঢেৰ সূত্ৰ আছে শাস্ত্ৰত যে এই তিনিটা তত্ত্বৰ ওপৰত। এই তিনিটা তত্ত্বক যদি আমি বুজি নাপাওঁ তেনেহ'লে আমি গুৰুক বুজি নাপাওঁ।
গুৰুক বিচাৰ কৰিবলৈ সেইকাৰণে আমাৰ তত্ত্বৰ খুব প্ৰয়োজন। এই আমাৰ যিটো শৰীৰ তত্ত্ব, এই শৰীৰ তত্ত্বটোক আমি কি বুলি কৈছোঁ? প্ৰকৃতি বুলি কৈছোঁ, আৰু শৰীৰটো মায়া বুলি কৈছোঁ। আৰু এই শৰীৰটোৰ কাৰ লগত সম্বন্ধ? এই সংসাৰৰ লগত শৰীৰটোৰ সম্বন্ধ। এই সংসাৰৰ লগত শৰীৰটোৰ সম্বন্ধটো আমাৰ এটা মাৰ্গ হৈ গৈছে, এটা পথ হৈ গৈছে। দুটাই মাত্ৰ পথ। আমাৰ শৰীৰটোৱে সংসাৰক চিন্তা কৰিব, ই এটা পথ, আৰু আত্মাটোৱে ভগৱানক চিন্তা কৰিব, ই এটা পথ। আমাৰ শৰীৰটোৱে যদি সংসাৰক চিন্তা কৰে, সেই পথটোক, সেই মাৰ্গটোক কি বুলি কোৱা হয়? প্ৰবৃত্তি মাৰ্গ বুলি কোৱা হয়। আৰু আত্মাটোৱে ভগৱানক চিন্তা কৰে, ভগৱানক চিন্তা কৰিবলৈ যোৱা এই মাৰ্গটোক নিবৃত্তি মাৰ্গ বুলি কোৱা হয়। এই প্ৰবৃত্তি আৰু নিবৃত্তি মাৰ্গৰ অনাদি কালৰ পৰা দ্বন্দ্ব চলি আছে, আৰু এই দ্বন্দ্বটো আজি চলি আছে আৰু সদায় চলি থাকিব। আৰু এই দ্বন্দ্বখনক নিৰাময় কৰিব পাৰিব নিৰামক কেৱল মহাপুৰুষসকল। এই দ্বন্দ্বখনক, প্ৰবৃত্তি আৰু নিবৃত্তি মাৰ্গৰ দ্বন্দ্বখনক নিৰাময় কৰিব পাৰিব কেৱল ভগৱানে। আৰু যদি এই দ্বন্দ্বখন নিৰাময় হৈ যায়, তেতিয়া নিবৃত্তি মাৰ্গলৈ লোকসকল গুচি যায়। নিবৃত্তি মাৰ্গলৈ যদি গুচি যায়, তেনেহ'লে এই সংসাৰলৈ আৰু ঘূৰি ঘূৰি আহি থাকিব দৰকাৰ নাই। আৰু যদি প্ৰবৃত্তি মাৰ্গত কেনেবাকৈ আমি এই পথত যাত্ৰা কৰোঁ, তেনেহ'লে কিন্তু আমাৰ পুনৰপি জনম, পুনৰপি মৃত্যু আমাৰ হৈ থাকিব। গতিকে মহাপুৰুষ তাত বোলে যে আমাৰ প্ৰবৃত্তি আৰু নিবৃত্তি মাৰ্গৰ যিটো দ্বন্দ্ব, যিখন যুদ্ধ, সেই যুদ্ধখনক যিয়ে নিৰামন কৰে, যিয়ে নিয়ামক, সেইজনকে মহাপুৰুষ বুলি কোৱা হয়। আমি মহাপুৰুষসকলক বহুবাৰ অনন্ত জন্মত লগ পাইছোঁ যদিও আমি মহাপুৰুষসকলৰ আমাৰ সান্নিধ্যই আমাক উপকৃত কৰিব পৰা নাই। কিয় উপকৃত কৰিব পৰা নাই? এনেই আমি দেখাত ভকতৰ দৰে দেখিলোঁ, কিন্তু আমি প্ৰকৃততে আমাক প্ৰভু এই মহাপুৰুষৰ সান্নিধ্যলৈ আমি যাব পৰা নাই। মহাপুৰুষৰ সান্নিধ্য দুই ধৰণে হয়, মিলন আৰু সংগ। মিলন হ'ল এই লগ পায় আৰু গুচি যায়, যেনেকৈ গা ধোৱাৰ পিছত হাতীয়ে গৈ আকৌ ধূলি লয়, ঠিক তেনেধৰণৰ হয় এইটো মিলন। আমি অনন্ত জন্মত অনন্ত বাৰ মহাপুৰুষক ভগৱানক লগ পাইছোঁ, কিন্তু আজিলৈকে আমি আমাৰ জীৱনটোক মুকলি কৰি আমি পুনৰপি জন্ম, পুনৰপি মৰণৰ পৰা বা অমৃত মৃত্যুলৈ আমি হাত সাৰি যাব পৰা নাই। গতিকে পৰম কৃপালু বাবাই সমস্ত আমি কিন্তু মহাপুৰুষৰ সংগহে বিচাৰিছোঁ। যেতিয়ালৈকে আমি মহাপুৰুষৰ সংগ লাভ কৰিব নোৱাৰোঁ, তেতিয়ালৈকে কিন্তু আমাৰ এই যুদ্ধখনৰ কেতিয়াও নিবৃত্তি নহ'ব, বা এই আমাক ভগৱানে বা নিয়ামক মহাপুৰুষে আমাক নিয়ামন কৰিব নোৱাৰিব। এতিয়া আমি এটা কথা চিন্তা কৰোঁ, কিয় আমিতো ভগৱানক সদায় চিন্তা কৰি আছোঁ, ভগৱানে আমাক কিয় কৃপা কৰা নাই? ভগৱানে আমাক কৃপা নকৰা নহয়, ভগৱানে আমাক কৃপা কৰিছে। কিন্তু যেনেধৰণে আমাক ভগৱানে কৃপা কৰিব লাগে, সেইবোৰ বহুত তত্ত্ব কথা, দীঘলীয়া নকৰোঁ। ভগৱানে যেনেধৰণে আমাক কৃপা কৰিব লাগে, কিন্তু তেনেধৰণে কৃপা কৰা নাই। ভগৱানে আমাক মনুষ্য কৰি পঠিয়াওঁতে ভগৱানে আমাক 4টা শক্তি দি পঠিয়াইছে। সেই 4টা শক্তি হ'ল বিশ্ব, তেজস, প্ৰাজ্ঞ আৰু তুৰীয়। আমি বেলেগ কেইটা কথা নকওঁ, অকল কেৱল তেজস শব্দটোহে আপোনাৰ হ'ব আগত অকণমান বৰ্ণনা কৰিছোঁ। ৰ'দ চোকা, ইয়াৰ পৰা সোনকালে আমি যাব লাগে, পৰিত্ৰাণ পাব লাগে। সকলোৱে আমি পৰিত্ৰাণৰ কাৰণে চিন্তা কৰোঁ, দুখৰ পৰা হাত সাৰিবলৈ চিন্তা কৰোঁ। গতিকে ইয়াৰ পৰাও আমি আঁতৰি যাবলৈহে যত্ন কৰিছোঁ। এতিয়া তেজস মানে কি? যে প্ৰত্যেকে জীৱৰ ভিতৰৰ পৰা বস্তু কিছু বস্তু গ্ৰহণৰ ক্ষেত্ৰত, তত্ত্ব গ্ৰহণৰ ক্ষেত্ৰত আমাক ভিতৰৰ পৰা এটা শক্তিয়ে অহৰহ কাম কৰি আছে। এই শক্তিটো যাৰ বেছি, সেইজনক তেজস্বী বুলি কোৱা হয়, আৰু যিজনৰ সেই শক্তিটো কম, সেইজনক এনেই তেজস শক্তি এটাই কৰ্ম কৰি থাকে। আমাৰ এই তেজস্বিতাটো বাঢ়িবৰ কাৰণে উদাহৰণ হিচাপে আপোনাৰ সবৰ আগত কৈছোঁ যে অৰ্জুনে প্ৰথমতে যুদ্ধ নকৰোঁ বুলি ধনুহৰ পেলাই দিছিলে, তেনেহ'লে তেওঁৰ তেজস গুণটো সক্ৰিয় হৈ উঠা নাছিল। আৰু যেতিয়া 18 অধ্যায় গীতা প্ৰভু ভগৱন্তই অৰ্জুনক শুনালে, তেতিয়া কিন্তু তেওঁ কি হ'ল যে ধনুহৰ লৈ আগত যিয়ে নাহক, পিতামহ আহক, পিতা আহক, যি নাহক, শত্ৰু সকলোকে নিধন কৰিম বুলি তেওঁ
অংগীকাৰবদ্ধ হ'ল তাৰমানে কি যে তেওঁ তেজস্বীটো গুণ সেই গুণটো তেওঁ পুনৰপি তেজস্বী গুণলৈ পুনৰাৱৰ্তন হ'ল গতিকে আমি এই সংসাৰলৈ আহি আমাৰ অনবৰতে আমি এটা প্ৰচেষ্টা কৰি আছো যাতে আমাৰ তেজস্বিতাটো বাঢ়ে তেজস্বিতাটো নবঢ়োৱালৈকে কিন্তু আমি কেতিয়াও মহাপুৰুষক আমি অধ্যয়ন কৰিব নোৱাৰোঁ মহাপুৰুষক আমি বিচাৰ কৰিব নোৱাৰোঁ আমি আজি মাধৱদেৱক বিচাৰ কৰিবলৈ লৈছোঁ মাধৱদেৱক যদি আমি বিচাৰ কৰিবলৈ যাওঁ তেনেহ'লে মাধৱদেৱৰ বিচাৰত আমি গম পাম যে তেওঁ জন্ম হোৱাৰ দিনাখনেই মাধৱদেৱে তেওঁ 1489 চনত জন্ম হৈছিলে 89 চনত জন্ম হওঁতে যেতিয়া মহাপুৰুষ শংকৰ গুৰুজনাই গম পাইছিলে যে এজন মোৰ লগৰ জন্ম হৈছে আপোনালোকে সকলোৱে জানে লখিমপুৰ জিলাত আলিপুখুৰী নামৰ ঠাইত লেটেকু পুখুৰী নামৰ ঠাইত তেখেতৰ জন্ম হৈছে সেই কথাটো গুৰুজনাই গম পালে আৰু গুৰুজনাই গম পাই বিভিন্ন মাৰ্গেৰে মাধৱদেৱে আগবাঢ়ি আহি আছে কিন্তু আপোনালোকে সকলোৱে জানে কেনেকৈ গৈ গুৰুজনাৰ সংগ লাভ কৰিলে আৰু গুৰুজনাৰ সংগ লাভ কৰা সেই ক্ষণটোক সকলোৱে জানে আমি মণিকাঞ্চন সংযোগ বুলি কওঁ এই মণিকাঞ্চন সংযোগৰ এটা আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল কি যে সকলোবিলাক মাধৱদেৱৰ যি যুক্তি আছিলে বেদৰ কৰ্ম মাৰ্গৰ সকলোবোৰ খণ্ডন কৰিলে খণ্ডন কৰি শেষ কৰি শেষত এপাত শৰ মাৰিলে যি পাত শৰত মাধৱদেৱ ধাৰাসাৰী হ'ল মাধৱদেৱ ধাৰাসাৰী হোৱা মানে কি তেওঁ তেজস্বিতা গুণটো সম্পূৰ্ণৰূপে প্ৰকাশ পালে আৰু তেজস্বিতা গুণটো প্ৰকাশ পোৱাৰ লগে লগে গুৰুজনাক শৰণ ল'লে আমি ইমান দিনে গুৰু বাক্য পঢ়ি আহিছোঁ ভগৱন্তৰ কথা পঢ়ি আহিছোঁ কিন্তু আমাৰ হৃদয়খন লৰচৰ হোৱা নাই আমাৰ হৃদয়খন অহংকাৰ আদি বিভিন্ন ধৰণৰ বেয়া গুণবোৰে আমাক একেবাৰে চেপা মাৰি থৈ দিছে কিন্তু মাধৱদেৱৰ সেই ক্ষণতেই একেটা মাত্ৰ শ্লোকে 4 নম্বৰ স্কন্ধৰ 31 নম্বৰ অধ্যায়ৰ 14 নম্বৰ যিটো শ্লোক যথাতরমুনি শেষননতি পন্তিত স্কন্ধ ভুজুপশাখা প্ৰাণুপহাসুৰ ইধন্দ্ৰেদাং তথৈব সৰ্বাহনমুচ্যতে এই শ্লোকটো তাৰমানে কি বৃক্ষৰ মূলত যদি পানী দিয়ে তেনেহ'লে বৃক্ষৰ মূলত পানী দিয়াৰ লগে লগে ডাল পাত ফল ফুল সকলো কি হৈ যায় তৃপ্তি পাই যায় ঠিক তেনেকুৱা এটা শ্লোক শুনাৰ পিছত তেওঁ এবাৰ টান হৈ গ'ল এবাৰ টান মানে সম্পূৰ্ণ বেলেগ হৈ গ'ল তেওঁ এতিয়া আমি কিমান গুৰু বাক্য শুনিছোঁ কিন্তু আমি তেনেকুৱা পৰিৱৰ্তন হৈছোঁ নেকি তাৰমানে এইটো স্পষ্ট যে আমি তেজস্বিতা আমাৰ গুণটো হোৱা নাই তেজস্বিতা গুণটোৰ কাৰণে আমি সকলোৱে যত্ন কৰিব লাগে আজি মাধৱদেৱৰ এই জন্মোৎসৱত আমি এই কথাটো সংকল্পবদ্ধ হ'ব লাগে যে গুৰুজনাক বিচাৰ কৰিবলৈ হ'লে গুৰুজনাক অধ্যয়ন কৰিবলৈ হ'লে এনেয়ে অধ্যয়ন কৰিলে আমাৰ নচলিব অতি পদ্ধতিগত হিচাপে পদ্ধতিগতভাৱে অতি তত্ত্বগত হিচাপে গুৰুবিলাকক আমি চিন্তা বিচাৰ কৰিব লাগিব কাৰণ গুৰু আৰু ভগৱানৰ মাজত কোনো প্ৰভেদ নাই আমি আগতে কৈছোঁ হৰিহনাতি জস্য দেৱে পৰা ভক্তি তথা দেৱে তথা যথাগত দেৱে তথা গুৰু যে ভগৱানক যি ধৰণে আমি ভক্তি কৰিম গুৰুকো সেই ধৰণে ভক্তি কৰিব লাগিব আমি ভগৱানকে চিনি পোৱা নাই গুৰুক চিনি নোপোৱা কাৰণে গুৰুৰ পৰা আমি শক্তিবোৰ পোৱা নাই গতিকে আমাৰ গুৰুৰ পৰা শক্তিবোৰ পাবলৈ হ'লে গুৰুৰ অধ্যয়নটো আমি বিশেষভাৱে জানিব লাগিব তত্ত্বগত হিচাপে আমি গুৰুৰ অধ্যয়নটো কৰিব লাগিব এইখিনি কথা আপোনাৰ হ'ব শ্ৰীচৰণলৈ আমি আগবঢ়ালোঁ আমি অভাজনে এইখিনি আগবঢ়াওঁতে অনেক অপৰাধ হৈছে সৰ্ব অপৰাধ আপোনাৰ হবে মৰিক্ষণ কৰিব কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয় হৰণ হৰিনাম ধৰ্ম জয় শ্ৰীমন্ত শংকৰদেৱ ভংগ জয় শ্ৰীমন্ত শংকৰদেৱ ভংগ জয় শ্ৰীমন্ত শংকৰদেৱ ভংগ শিৱসাগৰ জিলা আকাৰ জয় শ্ৰীমন্ত শংকৰদেৱ ভংগ
সাৰংগবাণী আঞ্চলিক শাখা জয়। জয়।